হয়, আজি কাতি বিহু আৰু দেখা পোৱা গৈছে যে প্ৰতি ঘৰ অসমীয়া গৃহস্থৰ ঘৰতে আজি ব্যস্ততা বাঢ়িছে আৰু কিয়নো পুৱাৰ পৰাই কাতি বিহুক লৈ পেলাই প্ৰতি ঘৰ গৃহই নিজৰ বিহুৰ কাৰণে বিভিন্ন প্ৰস্তুতি আৰম্ভ কৰে আৰু মই পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক এক সামগ্ৰিক দৃশ্য দেখুৱাবলৈ জনাইছোঁ। এয়া আছে ব্ৰহ্মপুৰ গুমঠা গাঁৱৰ এঘৰ গৃহস্থৰ ঘৰত উপস্থিত আছোঁ। গৃহস্থৰ ঘৰত জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলোৱে কাতি বিহুক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। যদিও ৰঙালী বিহু বা ভোগালী বিহুৰ দৰে এই বিহুত সেই আনন্দ দেখা পোৱা নাযায়, তথাপিও কৃষিভিত্তিক এই বিহুটোক আদৰিবলৈ প্ৰতি ঘৰ অসমীয়া গৃহস্থই ব্যস্ততা থাকে। যিহেতু সন্ধিয়ালৈ তুলসী পুলিত এগছি বন্তি দিয়া হ'ব বা পথাৰত শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে এগছি বন্তি জ্বলোৱা হ'ব, তেনেধৰণৰ কাৰ্যসূচী কাতি বিহুত ৰখা হয়। মোৰ পোনে পোনে ঘৰখনৰ যিগৰাকী জ্যেষ্ঠ আইতাগৰাকী আছে, মই আইতাগৰাকীৰ ওচৰলৈ আহিছোঁ। বৰ্তমান আপোনাৰ এই এতিয়া ঘৰখনত কোন কোন আছে এই মুহূৰ্তত উপস্থিত? মোৰ ল'ৰা আছে, বোৱাৰী আছে, নাতি আছে আৰু তাকে নাতিৰ লগত তুলসী পুলিটো ৰুই পেলাই অলপ চাফ চিকুণ কৰি আছোঁ আৰু। মই নাতিৰ ওচৰলৈ যাব বিচাৰোঁ। কেনেকুৱা লাগিছে তুলসী পুলি ৰোপণ? ভালেই লাগিছে। ভালেই লাগিছে। বিহুটো কেনেকৈ ধৰণে আদৰণি জনাইছে? এনেকৈ তুলসী ৰুইছোঁ। সন্ধিয়াকৈ আমি চাকি বন্তি দিম তুলসী তলত আৰু হুঁচৰি গায়। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা যোৱাবাৰ তুলনাত এইবাৰ যিহেতু কৰোণাৰ কিছু শিথিলতা আহিছে, যোৱাবাৰ সংকটময়ৰ মাজতে কাতি বিহু উদযাপন কৰিব লগা হৈছে, এইবাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি? নাই, এইবাৰ সেই ঠিক তেনেকৈ আমাৰ যিটো পৰম্পৰা কাতি বিহু আমি যিটো তুলসীৰ তলত চাকি দিয়া সেই পৰম্পৰাটো আমাৰ আছেই আৰু আমি আগন্তুক দিনতো ৰাখিয়ে যাম। সেই প্ৰস্তুতিয়ে আমি এতিয়া আগবঢ়াইছোঁ, মানে তুলসী ভেটি স্থাপন কৰিছোঁ আৰু সন্ধিয়ালৈ ইয়াত চাকি বন্তি জ্বলোৱা হ'ব আৰু সন্ধিয়া আমি পথাৰতো চাকি জ্বলাম। এনেধৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। মই ঘৰখনৰ গৃহিণীসকল আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰোঁ। আপোনালোক গৃহিণীসকল বিহুখন বুলি ক'লে যথেষ্ট ব্যস্ত থাকিব লগা হয়। কি পিঠা পনা বনাইছে আৰু বিহুটো আদৰণিৰ বাবে কি প্ৰস্তুতি চলাইছে? হয়, বিহু প্ৰস্তুতি মানে পিঠা পনা বনাইছোঁ। এতিয়া তুলসী পুলি ৰুইছে আৰু সন্ধ্যাতে বন্তি জ্বলাম, প্ৰসাদ দিম আৰু এনেকৈ এতিয়া জলপানেৰে আমি এতিয়া আৰম্ভ কৰিম গা পা ধুই সকলোৱে। সন্ধিয়ালৈ হুঁচৰি গাবনে যে তুলসী তলত যে গোৱা হয়? হয়, গাম, হুঁচৰি গামগৈ, আমাৰ পৰম্পৰাটো ৰক্ষা কৰিম। আৰু হুঁচৰিটো হৈছে তুলসী তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধেনু ধৰে। ঘৰে ঘৰে যিহেতু যোৱা হয়, হয়, হ'ব। তেনেকৈতো আমি আমাৰ পৰম্পৰাটো আগলৈকে ৰাখিব পাৰিম। অসমীয়া কাতি বিহুত আৰু এটা পৰম্পৰা আছে, পথাৰত ৰবাব টেঙা খোৱা, সেইটো আছেনে নাই? হয়, আছে। আমি এতিয়া সকলোৱে জা জলপান খাই মেলি আমি সকলো ওলাই যাম পথাৰত গৈ পেলাই বহুত ফূৰ্তি কৰিমগৈ আৰু টেঙা খাই মেলি বহুত ফূৰ্তি কৰিম। কেনেকুৱা তোমাৰ কি বনাইছা ঘৰত বিহু? ঘৰত পিঠা পনা বনোৱা হৈছে, তাৰপিছতে আৰু মায়ে লাৰু এনেকৈ বনাইছে। আপোনাকো সোধো, তাহানি সৰু কাললৈ মনত পৰে নে নপৰে? পৰে, বহুত পৰে। মোৰ মানে এতিয়াও মনত পৰে। আমি একদম পুৱতি নিশাৰ উঠি পেলাই আমি শেৱালি ফুল বুটলোঁ। সেইটো এটা সাংঘাতিক চখ আৰু সেইটো বহুত মনত পৰে। কোনে কিমান মানে ফুল বুটলি আনিব পাৰে শেৱালি ফুল। হয়, এয়া আছিলে গুমঠা গাঁৱৰ এখন গৃহস্থ ঘৰত প্ৰতি ঘৰ আইতা নাতি হওক বা পুত্ৰ মাক সকলোৱে ব্যস্ততা দেখা পোৱা গৈছে বিহুখনক লৈ পেলাই। যিহেতু যোৱা বছৰ কৰোণা কালৰ বাবে কিছু সংকটময়ৰ মাজত কাতি বিহু উদযাপন কৰা হৈছে, যিহেতু এইবাৰ কিছু গণসংক্ৰমণ কমিছে, গতিকে অসমীয়া প্ৰতি ঘৰ গৃহস্থৰ ঘৰত কিছু আনন্দ এই মুহূৰ্তত আছে আৰু পৰৱৰ্তী সময়লৈ ব্ৰহ্মপুৰৰ বিভিন্ন গৃহস্থৰ ঘৰৰ বিহু দেখুৱাবলৈ প্ৰায় নিজৰ দৰ্শকক চেষ্টা কৰিম।